হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ নিউ ব্লগ। এয়া আমাৰ 4 দিনীয়া অসমীয়া কীৰ্তনৰ এইটো লাষ্ট ডে। এইটোক নগৰ কীৰ্তন, মানে নগৰ কীৰ্তন মতলব চবৰ ঘৰে ঘৰে যায়, সেইকাৰণে নগৰ কীৰ্তন বুলি কয়। আৰু এয়া এইবাৰ মানে ৰাতিপুৱা বৰষুণ দিয়াৰ বাবে চবৰ ঘৰ যাব নোৱাৰিলে, ৰাস্তাই ঘূৰি আছে মানে চবেই কীৰ্তন লৈ। এয়া হোলী চলি খেলি মানে পূৰা অৱস্থা নহয়, এইটো আমাৰ 2 নম্বৰ হোলী বুলি কওঁ। এয়া চবেই পিন্ধি নাচি আছে, এয়া কীৰ্তনৰ গোপাল লৈ কিনে চবে ফুৰি আছে মানে ঘৰে ঘৰে বাটতে। আৰু ইপিনে এয়া চবে ককা আইতা দাদা বাইদেউ চবেই ওলাই আহিছে, চবেই নাচি আছে ইয়াতে। এয়া পিছত আকৌ ঘূৰি গৈ নামঘৰত আকৌ নাচি আছে চবে ধুনীয়াকৈ। আৰু ইপিনে নাচাৰ পিছতে ভাগৰ লাগিল, সেয়া তথাপি আমাৰ ফ্ৰেণ্ড কেইজনীৰ ভাগৰ নালাগে, ইপিনে নাচিয়ে থাকে তাই। আৰু এয়া চব ভাগৰ লাগিছে যিটো বহিছোঁ, ময়ো বহিছোঁ, তহঁতো বহিছে। এয়া ইপিনে প্ৰণামো কৰি আছে ভিডিঅ' চাই। আকৌ এইখিনিৰ পিছত এয়া লাষ্ট, আৰু এইটো লাষ্ট ফিনিচিং। আৰু ইয়াতে মানে চবে বাগৰি বাগৰি মানে সেইটো ধূলি লয় ঠাইখিনিত, যিহেতু এইটো পবিত্ৰ ঠাই। এয়া চবে বাগৰি বাগৰি ধূলি লৈছে। এইখিনি